ৰাজ্য চৰকাৰে উন্নয়নৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে আৰু বিভিন্ন ডিপাৰ্টমেণ্ট বিভিন্ন বিভাগক সেই টকাসমূহ সমজাই আহিছে যাতে ৰাইজে অসুবিধাত নপৰক। লোক নিৰ্মাণ বিভাগেও এটা বিয়োগম বিভাগ, যি বিভাগে পথসমূহ নিৰ্মাণ ইতিমধ্যে কৰিছে ৰাজ্যখনৰ উন্নয়নৰ সাধিবলৈ। কিন্তু প্ৰকৃততে লোক নিৰ্মাণ বিভাগে যি ধন খৰচ কৰিছে সেই ধনৰ পৰা লাভান্বিত হৈছেনে ৰাইজ, সেয়া দেখাবলৈ আমি উপস্থিত হৈছোঁ এই মৰিয়নি ঔগুৰি অঞ্চলত। মৰিয়নি ছৈকটাৰ পৰা চেঁচা সত্ৰলৈকে প্ৰায় 2.5 কিলোমিটাৰ এই পথছোৱা পকীকৰণ কৰা হৈছিলে, কিন্তু এই পকীকৰণৰ নামত কোটি কোটি টকা লুণ্ঠন কৰিছে। মাত্ৰ 2.5 কিলোমিটাৰ পথ প্ৰায় 1,44 লক্ষ টকাৰে নিৰ্ধাৰণ কৰিছিলে পথছোৱা নিৰ্মাণৰ বাবে, আৰু নিৰ্মাণৰ পাছৰ দৃশ্য এয়া। ইতিমধ্যে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণ হোৱাৰ পাছৰ দৃশ্য এয়া। কেনেদৰে ছটাছতে উঠি গৈছে ইয়াৰ ব্লেক টেপিংসমূহ। যি ধৰণে বৈজ্ঞানিকসন্মতভাৱে যেনেধৰণে এই পথছোৱা নিৰ্মাণ কৰিব লাগিছিল, এই পথছোৱা কোনো ধৰণৰ নিৰ্মাণ নহ'ল। চাওক কেনেদৰে ব্লেক টেপিংসমূহ ছটাছতে উঠি গৈছে। এয়া উন্নয়নৰ নমুনা, এয়া কামৰ নমুনা লোক নিৰ্মাণ বিভাগীয় যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ গাফিলতি হওক বা ঠিকাদাৰৰ গাফিলতি হওক, এই গাফিলতিৰ ফলতেই বছৰৰ পাছত এনে এটা পথ গাঁৱৰ ৰাইজে পায় আৰু এই পথছোৱা এনেদৰে নিৰ্মাণ কৰি তেওঁলোকে লাখ লাখ কোটি কোটি টকা জেপত ভৰাই স্থানীয় ৰাইজ আছে। কিমান বছৰৰ পাছত আপোনালোকে এই পথছোৱা পাইছিল? আজি বহু বছৰ, কিমান বছৰ বুলি ক'বলৈ নহয়, আজি ভাৰত স্বাধীন হোৱাৰ পৰা আজিলৈকে এইটো বছৰত আমি পাইছোঁ। কিমান আশা মানে আমি বহু কষ্ট কৰিলোঁ, বহুত মানে পলিটিকেলৰ বিষয় মানে MLA লগতো যোগাযোগ কৰিলোঁ কিবা কিবি, আকৌ মানে অফিচত গৈ আমি বহুত নিবেদন কৰিও আমি আগৰ পৰা পোৱা নাছিলোঁ। কিন্তু আজি বহু কষ্টৰ মূৰত আজি এই ৰাস্তাটো হৈছিলে। কিন্তু হোৱাৰ পিছতো এই ৰাস্তাটো ইমান মানে দৰকাৰী ৰাস্তা, আমাৰ যিটো মৰিয়নিৰ পৰা আমাৰ গৰালিলৈ যিটো সংযোগ, এইটো বহুত মানে শ্বৰ্ট, গতিকে এইটো ৰাস্তাৰে অহা যোৱা মানুহৰ বেছি হয়। গতিকে এই ৰাস্তাটো ইমান জৰাজীৰ্ণ অৱস্থাত আছিলে, সকলোৱে অহা যোৱা কৰিব নোৱাৰিছিলে। কিন্তু আজি তাৰ অলপমান ভাল হৈছিলেগৈ, কিন্তু আজি ঠিকাদাৰে যিখিনি কৰিলে, আজি চৰকাৰী বিষয়ববীয়াসকলে লগ লাগি আমাৰ যিটো ৰাস্তা হ'ব লাগিছিলে, যিমতে হ'ব লাগিছিল কিন্তু নহ'ল। আজি আপোনালোকে দেখিছে মেটেলৰ ঠাইত ৰাউণ্ড শিল পেলাই দিছে আৰু ছাইড বাম হোৱা নাই, ছাইড বাম নমৰাকৈ কাৰ্পেটিং কৰিছে। আমি কিন্তু যিখিনি আমাৰ কাম চলি থকা অৱস্থা আমি জনাইছিলোঁ যে আমি অভিযোগ দিছিলোঁ যে আমাৰ ভাল হোৱা নাই কামবিলাক, কিন্তু আমাৰ কথা নুশুনিলে। গতিকে বিষয়ববীয়াসকলো আছিলে, SDOৰ পৰা ধৰি মহৰী এনেকৈ কাম যিসকলক দায়িত্ব দিছিলে তেওঁলোকে আছিলে, তেওঁলোকে চোৱা চিতা কৰিছিলে। তেওঁলোকে এইটো কিমান ইঞ্চি কাৰ্পেটিংটো হ'ব লাগে বা বহল ছাইড বাম কিমান হ'ব লাগে, ক'ত কি হ'ব লাগে, শিলগুটি কিমান পৰিব লাগে, গোটেইখিনি সিহঁতে জানে। গতিকে তেওঁলোকক আমি জনালে মানে তেওঁলোকে কৈছে ঠিকে পৰে। কিন্তু পৰহি মই শেষ হৈছিলে কামটো, পৰহি শেষ হওঁতেও মই SDOকো লগ কৰিছোঁ, তেখেতসকলক কৈছোঁ। তেখেতে কৈছে যে মুখে উল্টাই ধমক দিছে যে তুমি কি জানা বোলে, ৰাস্তাৰ বিষয়ে আমিহে জানো, আমি সম্পূৰ্ণ জোখ মাখ কৰিছোঁ, চব ঠিকে আছে। যদি ঠিকেই আছিলে, গতিকে আজি এই নমুনা কেনেকৈ, এই ৰাস্তাৰ নমুনা এয়া তলত তেলৰ ঠাইত মাৰিছিলে পানী মাৰিছিলে, পানী ড্ৰামত আমি নিজেই দেখিছোঁ, ড্ৰামত ভৰাই দিছে, মেচিনৰ থ্ৰুৱেদি পানী মাৰিছে আৰু চাফ কৰা নাই। আজি শিলগুটি কোনো চাফ হোৱাই নাই, মানে বালিৰ ওপৰতে মাৰি দিছে, পানী আৰু তেলত মিক্স কৰি মাৰি দিছে। আৰু কাৰ্পেটিং যিটো মানে ডাঠ হ'ব লাগিছিলে, আমাক কৈছিলে 2 ইঞ্চি মিনিমাম থাকিব লাগে, কিন্তু 2 ইঞ্চি নহয়, ক'ৰবাত মানে আধা ইঞ্চিও নাই, শিলগুটিয়ে ওলাই আছে। আপোনালোকে চৰকাৰী বিষয়াক এই সন্দৰ্ভে ৰাস্তাটো বেয়া হোৱা সন্দৰ্ভত জনাইছিলে নেকি? জনাইছিলোঁ, অৱগত মানে তেওঁলোক আছিলে লগত থাকোঁতে আমি ল'ৰা 3জনমান গৈছোঁ, গৈ আমি জনাইছোঁ যে ৰাস্তা ভাল হোৱা নাই, আপোনালোকে কি চাইছে। তেখেতসকলে ক'লে যে ঠিকে আছে, আপুনি বেছিকৈহে কৈ আছে, এনেই আমি ঠিকে আছে, আমি জোখ মাখ কৰি আছোঁ। কিন্তু আমাক খানি দেখুৱাম বুলি লৈ আহিলে, কিন্তু লাষ্টত গৈ তেখেতসকলে উভতি গুচি গ'ল, খানি নেদেখুৱালে, জোখ মাখ নকৰিলে। কিন্তু পিছদিনাখনেই আজি ইয়াৰ ৰাস্তা এৰি গুচি গৈছে। গতিকে এই বিষয়ে আমি থ্ৰুৱেদি আমি জনাওঁ যে যিসকল বিষয়ববীয়াই PWD বিষয়ববীয়াই দায়িত্ব লৈছিলে, তেওঁলোকেও যাতে বিহিত ব্যৱস্থা লয়, মই জনাইছোঁ আমাৰ। হয়, ধন্যবাদ। আচলতে এটা কথা ক'ম, যিসকল বিভাগীয় লোকে কৈছে যে পথছোৱা সম্পূৰ্ণ ধুনীয়াৰূপে হৈছে বা 2 ইঞ্চি যি ব্লেক টেপিং কৰিবলৈ কৰিছে, এয়া হয়তো তেওঁলোকে 2 ইঞ্চি আছেনে তেওঁলোকে নিজেই চাই জখি এবাৰ আহি, কিয়নো এই স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ কৰি আহিছিলে যে পথছোৱা বেয়া হৈছে, নিৰ্মাণত গাফিলতি হৈছে, কিন্তু
বিভাগীয় কৰ্মচাৰী বা বিভাগীয় যিসকল বিষয়া আছে বা ৰাজহ বিষয়া আছে তেওঁলোকে কিন্তু পথছোৱা ভাল হোৱাই দেখিছে। স্থানীয় মহিলা আছে, মই দেখা পাইছিলোঁ আপুনি বাহনি মাৰোঁতেই এয়া চফা হৈ উঠিল, কি ক'ব? মই ৰাতিপুৱা ঝাৰু মাৰোঁতে পথ উফৰি গৈছে, তেতিয়া চালোঁ কি কাৰণে উফৰিছে, অলপমান চালোঁতো গোটেইটো এৰাই গৈছে, ঝাৰু মাৰোঁতে এৰাই গৈছে। আৰু স্পীড ব্ৰেকাৰৰ কথা ক'লোঁ, স্পীড ব্ৰেকাৰ তেওঁলোকৰ ৰুল নাই বুলি ক'লে। আপোনাৰ ঘৰটো কোনডোখৰত? মোৰ ঘৰ এয়া, ঘৰৰ মুখতে ঘৰৰ মুখতে এয়া অৱস্থা হৈছে। আপুনি মানে ঘৰৰ ঝাৰু মাৰোঁতে চোতাল বাঢ়ি চোতাল ঝাৰু মাৰোঁতে বাঢ়ি চোতাল ঝাৰু মাৰিছোঁ, এৰাই গৈছে। মই বেছি এৰাব বুলি ঝাৰু নামাৰিলোৱে, ৰাখি দিলোঁ সেইকাৰণে। অঁ হয়, আচলতে পকী পথৰ এই দুৰ্দশা, বাঢ়ি চোতাল মাৰোঁতেই পকী পথ উঠি পৰিছে। স্থানীয় সচেতন যুৱক আছে, কি ক'বা পথছোৱা নিৰ্মাণৰ সন্দৰ্ভত তোমাৰ প্ৰতিক্ৰিয়া কি? মই আগতেও কৈছোঁ যে ৰাইজে অভিযোগ দিয়া মতে বা নিদিলেও মই তেনেকৈ এইটো ৰাস্তাত অহা নহৈছিলে, কিন্তু তথাপিও আজি বাল্যকালৰ পৰা দেখি আহিছোঁ। মই আগতেও কৈছোঁ যে আজি বহু বছৰে ধৰি এই পথছোৱা এনেকুৱা অৱস্থা আছিলে, মানে যাব নোৱাৰা অৱস্থা। তো এতিয়া কোনো প্ৰকাৰে ৰাইজে পথছোৱা পাইছে, তাকো আজি এই ঠিকাদাৰৰ গাফিলতিৰ কাৰণে এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। তো আমি বিচাৰিছোঁ যে পথছোৱা সম্পূৰ্ণভাৱে পুনৰ নিৰ্মাণ কৰি দিয়ক, আৰু এনেকুৱা ঠিকাদাৰক আৰু মানে দুৰ্নীতিমুক্ত চৰকাৰখনে যে কৈ থাকে যে দুৰ্নীতিমুক্ত হৈছে বুলি, কিন্তু আমি ভবা নাই যে বা মনত লগা নাই যে এনেকুৱা পথছোৱা দেখিলে দুৰ্নীতিমুক্ত হৈছে। গতিকে ইয়াৰ অভিযন্তা যিসকল PWD অভিযন্তা, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে। তাৰ উপৰি এই ঠিকাদাৰক ব্লেকলিষ্ট কৰিব লাগে, সেইটো একদম পূৰা একদম প্ৰথম কথা কৈছোঁ। আৰু যদি তেনেকুৱা নহয় আৰু এইটো পুনৰ নিৰ্মাণ কাৰ্য যদি নহয়, আমাৰ কিন্তু নিজা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। আচলতে লোক নিৰ্মাণ বিভাগে যিদৰে পথছোৱা নিৰ্মাণ কৰিছে, ইয়াত নিশ্চয় লোক নিৰ্মাণ বিভাগৰ লগত ঠিকাদাৰ অথবা যি বিভাগীয় ইঞ্জিনিয়াৰ আছে তেওঁলোকেও এই 1,44,00,000 টকা ব্যয় সাপেক্ষে যি পথছোৱা নিৰ্মাণ কৰিছে, তাত নিশ্চয় তেওঁলোকেও লুটিপুটি খোৱাৰ সন্দেহৰ থল। অসম চৰকাৰলৈ অনুৰোধ কৰিছে গাঁওবাসীয়ে যাতে পথছোৱা যি ক্ৰুটি ৰৈ গৈছে নিৰ্মাণ কাৰ্যত, সেই ক্ৰুটিসমূহ সোনকালে ইয়াক নিৰ্মূল কৰি পথছোৱা পুনৰ নিৰ্মাণ কৰাৰ আহ্বান জনাইছে স্থানীয় গাঁওবাসীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।